এইখিনি যাব আজি ডেলিভাৰী ধুবুৰী। ইয়াত 10 পিচ আছে। তো তাৰপিছত বগা আহিব ইয়াত 2 পিচ। প্লাম আছে 4 পৰা 5টা প্লাম হ'ব আৰু 3 পিচ কলা হ'ব। এই 3 পিচ কলা, 2 পিচ বগা আছে আৰু এইখিনি প্লাম হ'ব। প্লাম মানে কালাৰিং যিবিলাক হয়, এই কালাৰিং আহিব। তো বহুত সময় ধৰি আমি বাছ ষ্টেণ্ডত বহি আছোঁ, মানে বাছ আজি বহুত কম আৰু সকলোবোৰ বাছতে ল'ব নিবিচাৰে। তো প্ৰায় 2 ঘণ্টামান বহি থাকি অভাগত বাছত উঠাই দিলোঁ। এইটো ধুবুৰীত যাব, দাদাজনে অৰ্ডাৰ কৰিছিল। আৰু ইয়াত যিবিলাক দেখা পাই আছে কালাৰিং, ইয়াত 3 পিচ আছে, 4 পিচ কালাৰিং আছে, 2 পিচ বগা আছে। তো ইয়াৰ পৰা কেতিয়াবা কলা পোৱালি ওলায়, ডাইৰেক্ট কলা যিটো কলা মেল আছে, এই মেলটো কিন্তু ডাইৰেক্ট কলা নহয়, এইটো পিছফালে চাব কালাৰিং আছে। এইবিলাক একচুৱেলি মাংসৰ কাৰণে, কিন্তু দেখাত কিছুমান বহুত সৌন্দৰ্য হয়, দেখাত বহুত ভাল লাগে। তো ঘৰত মানে চকিঙৰ কাৰণে পালন কৰে, কিছুমান সৌন্দৰ্যৰ কাৰণে ভাল লগা। তো ইয়াৰ খাদ্য হিচাপে ঘৰুৱা ধান চাউল ভাত মানে যি দিয়ে চব খায়। ঘৰত লোকেল কুকুৰাৰ নিচিনা যেনেকৈ ৰাখে তেনেকৈ থাকিব, কিন্তু পথাৰৰ পৰা ঘাঁহ বনটো বেছিকৈ খায়। যদি বাহিৰত এৰি দিয়ে, ইহঁতৰ প্ৰিয় খাদ্য হৈছে ঘাঁহ বন। ঘাঁহ বনটো বেছিকৈ খায়, এইটো মেল। ইয়াৰ ওজনটো আপোনাৰ 8 মাহতে ফিমেলবিলাকৰ ওজন 5 কেজিমান আহি যায়, আৰু যিটো মেল আছে মেলৰ ওজন 8 পৰা 10 কেজিমান ওজন আহি যায়। আৰু 1 বছৰত যিবিলাক মেল আছে মেলবিলাকৰ ওজনটো 12 পৰা 15 কেজিলৈকে আহি যায় 1 বছৰত। আৰু ফিমেলবিলাকৰ ওজন কিন্তু কমি এইকাৰণে আহে, মানে ফিমেলবিলাকে 8 মাহ পিছৰ পৰা কণী পৰা ষ্টাৰ্ট হৈ যায়। তো 8 মাহ পিছৰ পৰা মানে ইয়াৰ ওজনটো কমি আহে। আৰু দামটো আমি মানে ইউটিউবত নজনাওঁ, দামটো জনালে কি হয়, মানে বহুত থাৰ্ড পাৰ্টি আছে, আপোনাক কমেণ্ট কৰিব যে আমি অতি কম দামত দিম, বা ইয়াত আমি যিটো দাম কম সেই দামতকৈও বহুত কম মূল্যত দিম বুলি কয়। আৰু কমেণ্টত মানে নম্বৰটো দি থ'ব যে এইটো নম্বৰত কল কৰিব, ইয়াতকৈ কমত দিম আমি। তেনেকুৱা ফ্ৰড বহুত আছে, ফ্ৰডৰ পাল্লাত নপৰিব। যেনেকুৱা এইটো এজন হাৰামী বদমাছ, এনেকুৱা ফ্ৰড গোৱালপাৰাৰ বহুত ডাঙৰ ফাৰ্ম আছে ইয়াৰ, প্লিজেণ্ট হিল হেচাৰী নামেৰে এখন ফাৰ্ম খুলিছে। তো বহুত মানে জঘন্য মানুহ হয় এইটো। তো ইয়াৰ পাল্লাত কেতিয়াও নপৰিব, মানে যিমান পইচা এডভান্স দিব চব মাৰি খাব, বহুত ফ্ৰড হয়। তো ভাবি চিন্তি অৰ্ডাৰ কৰিব কিছুমানৰ পৰা। আৰু আমাৰ 100% পিয়ৰ বিজনেছ হয়, পূৰা গেৰাণ্টি থকা। তো কাৰোবাক যদি লাগে টাৰ্কিৰ পোৱালি আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব। অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। ধন্যবাদ।